গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰিন্সিপাল আৰু আজি আমি বিশেষভাৱে আনন্দিত অতিথি আমাৰ কাৰণ গোটেই আমাৰ ট্ৰেইনিঙৰ বিষয়বস্তুখিনি আমাৰ কমাৰ্চৰ লগত জড়িত ফাইনেন্সিয়েল লিটাৰেচিৰ লগত জড়িত আৰু ডক্টৰ প্ৰদ্যুম্ন গোস্বামী তেখেতক আপোনালোকে বহুতেই চিনি পায় তেখেত খুব মননহীন লেখক এগৰাকী গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজৰ তেখেতে বায়'কেমিষ্ট্ৰি পঢ়ায় তাত আৰু জৈন ছাৰক নিচিনা মানুহ কোন আছে সবে চিনি পায় আৰু মোকো কিছুমান মানুহে চিনি পোৱা হৈছে এতিয়া যোৱা 2 বছৰত মই নৰনাৰায়ণ নাথ মই সচিব অসম বিদ্যালয় শিক্ষা পৰিষদ নালাগে থেংক ইউ তো আমি সভা আৰম্ভ কৰিব লৈছোঁ যিহেতু এইটো এটা ট্ৰেইনিঙৰ অনুষ্ঠান আছিল আৰু বহুত আনন্দৰ বিষয় হৈছে যে যোৱা 3 দিনত প্ৰথম দিন যিমান উপস্থিতি আছিল ছাৰ এজনো এক্সেণ্ট থকা নাই মাত্ৰ গতিকে এইটো এটা ডাঙৰ মানে খুব ভাল কথা হৈছে 62 জন আছিলে আমাৰ ক্লাছ 11ৰ ফাইনেন্সিয়েল লিটাৰেচিৰ পাৰ্টিচিপেণ্ট হিচাপে আৰু 48 আছিলে আমাৰ 9 আৰু 10ৰ ফাইনেন্সিয়েল লিটাৰেচি নমস্কাৰ শ্ৰদ্ধাৰ জৈন ছাৰ নাথ ছাৰ গোস্বামী ডাঙৰীয়া মোৰ সন্মানীয় সমল ব্যক্তিসকল আৰু প্ৰশিক্ষাৰ্থীসকল যোৱাকালি দুপৰীয়াৰ ভাগত ছাৰৰ লগত কথা হৈছিলে মোৰে সৌভাগ্য যে আজি মই আহিবলৈ পাইছোঁ ইমান এখন সুন্দৰ শৈক্ষিক সমাজ মই পলিটিকেল সায়েন্স বেকগ্ৰাউণ্ডৰ হয় যদিও কমাৰ্চ কলেজত জইন কৰিছোঁ আজি মোৰ 5ম দিন কমাৰ্চ মহাবিদ্যালয় আৰু এৱাৰনেছ সম্পৰ্কে যেটো আমি গম পাই আছোঁ যোৱা কেইদিনমানৰ যেটো অভিজ্ঞতা তাৰ পৰা মই এটাই বুজি আছোঁ চিট দিব পৰা নাই হেতাও পৰা 500ৰ কাৰণে 5000 এপ্লিকেণ্ট মই জইন ছাৰৰ জৰিয়তে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা শিক্ষা বিভাগক অনুৰোধ কৰিম যে কমাৰ্চ ষ্ট্ৰীমটো যাতে অকল আমাৰ ইয়াতে নহয় বাহিৰত মানে গুৱাহাটীৰ বাহিৰতো বিভিন্ন মহাবিদ্যালয়ত যাতে এইটো বঢ়াই লৈ যায় কাৰণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত বাঢ়ি আছে আৰু আমি সৰুৰে পৰা কিবা নহয় কিবা প্ৰকাৰে কমাৰ্চৰ লগত জড়িত হয় চ' মোৰ অনুভৱটো এয়াই যে বাণিজ্য গছতে লক্ষ্মী আমি সৰুতে পাইছিলোঁ এতিয়াও এইটো মই ভাবোঁ আৰু মই যেতিয়া বিশ্বনাথ মহাবিদ্যালয়ত কাম কৰিছিলোঁ 14 বছৰ তাত মই ক্লাছত প্ৰায়ে ছাত্ৰ ছাত্ৰীক কৈছিলোঁ মই অলপ জানিছিলোঁ বেছি মই নাজানো এতিয়াও নাজানো SIP এগৰাকী ছাত্ৰীয়ে ক্লাছত পঢ়াওঁতে চাগে কিবা বুজিলে যদিও পলিটিকেল সায়েন্স তেওঁ মোক মই যেতিয়া তাৰপিছত 7 বছৰমান পিছত ফোন কৰিছে মই তেতিয়া যোৰহাটত এছিষ্টেণ্ট ৰিজনেল ডাইৰেক্টৰ হৈ আছিলোঁ ছাৰ মই পইচা উলিয়াব লাগিছিল কি পইচা 7 বছৰ হৈ গৈছে মোৰ লগতে একো লেনদেন নাই তেতিয়া কৈছে ছাৰ আপুনি যে এদিন কৈছিল ক্লাছত SIP মই ভয় খাই গ'লোঁ যে SIP মাৰ খালে যদিতো মোৰ গাতে লাগিব আছে তেতিয়া তেওঁ কৈছে ছাৰ বহুত হৈছে পইচা 5 লাখ মান হৈছে মোৰ ইমান ভাল লাগিছে শুনি সেইদিনাখন সেই ছাত্ৰীগৰাকী আজিও মোৰ লগত তেওঁ এতিয়া বেংগলোৰত থাকে তেওঁ ফোন কৰি থাকে মোক পৰহিও উইচ কৰিছে চ' চাওক আমি আচলতে বহুত ছাত্ৰ ছাত্ৰীক কৰোঁ বুলি ভাবি কেতিয়াবা স্কুলতো আমি ক'ব পাৰোঁ মোৰ ল'ৰাক মই কেতিয়াও কোৱা নাই কমাৰ্চ লওঁ মোৰ ল'ৰাই কমাৰ্চ লৈছে এই কৈছে মই কমাৰ্চ পঢ়িম কিয় পঢ়িবা মই ভাল পাওঁ কোনো ইম্প'জ কৰা নাই এজ ইউ লাইক একাউণ্টেঞ্চি মেজৰ লৈছে 4th চেম গুৱাহাটী কমাৰ্চতে পঢ়ি আছে ত' মই এটাই আশা কৰিম এই সুন্দৰ পদক্ষেপ এটা মই কৃতজ্ঞতা জনাইছোঁ লগত ধন্যবাদ সকলোকে অৰ্গেনাইজাৰ কাৰণ ইমান সুন্দৰ ফাইনেন্সিয়েল লিটাৰেচি একেলগে আমাৰ যিটো আন এটা বিষয় আমি শিকিবলৈ পালোঁ যোৱা 3 দিন আপোনালোকে নিৰ্ভয়ে ছাত্ৰ ছাত্ৰীৰ মাজত বিলাই দিয়ক কাৰণ অদূৰ ভৱিষ্যতে আমি যদি ব্যৱহাৰিক জ্ঞান বা এমপ্লয়েবিলিটি এই দিশটোত
নিজৰ ওপৰতে ভৰসা নাথাকে তেতিয়াহ'লে আমাৰ দেশৰ সমাজৰ আমাৰ ৰাজ্যৰ বহুত সমস্যাৰ সৃষ্টি হ'ব। গতিকে এনেকুৱা ধৰণৰ শিক্ষাৰ জৰিয়তে আমি নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীক আগুৱাই লৈ যাব পাৰিম। আৰু মই গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত দায়িত্বভাৰ লোৱাৰ পৰাই ছাত্ৰ ছাত্ৰীৰ প্ৰতি যোৱা কেইদিনত কেইবাখনো মিটিঙত বহিছোঁ। আজিও মোৰ ষ্টাফ মিটিঙত এনেকুৱা ধৰণৰ কথা কৈছোঁ। যোৱাকালি এটা কথা ওলাইছিল বুলি ইয়াত গম পাইছোঁ যে গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত চেলছ এণ্ড এডভাৰটাইজমেণ্ট এনেকুৱা এখন পেপাৰ আছিলে, কিন্তু মই ছাৰক দেখাইছোঁ আহিয়ে যে এইখন আমাৰ তাত আকৌ ইণ্ট্ৰডিউচ কৰা হৈছে। ছাত্ৰ ছাত্ৰী এডমিশ্যন লৈছে, কিন্তু কম, দুজন হৈছে। ফিনেন্সিয়েল লিটাৰেচি আৰু এইখন পেপাৰত দুজন, কিন্তু নোহোৱা হৈ যোৱা নাই, মাজত নাছিলে। মোক আমাৰ তালুকদাৰ ছাৰে এইটো জনাইছে, মই প্ৰিণ্ট আউট লৈ আহিছোঁ কোনটো ছাবজেক্টত। ফাইনেন্সত 188। চ' অহাবাৰ যদি এইটো নাথাকে উঠাই দি নতুন এইটো কৰি দিয়ে। মই আজি এই কথাখিনি শুনি এনেকুৱা লাগিছে মই মিছ কৰিছোঁ, কাৰণ মই এইটো বহুত নাজানো। চ' মই অনুৰোধ কৰিম, যি লিটাৰেচাৰ আপোনালোকে দিছে আমাক সুযোগ দিব পঢ়িবলৈ। আমি যাতে আমাৰ মহাবিদ্যালয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলক সেই বিষয়ে অৱগত কৰিব পাৰোঁ। আৰু গুৱাহাটী কমাৰ্চ কলেজ সদায় আমাৰ সমাজৰ লগত আছে। আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী ইয়াত আজি মই পাইছোঁৱে, আমাৰ পাৰ্টিচিপেণ্টো আছে, বণিক ছাৰ আছেই। চ' তেখেতৰ এনাৰ্জি মই ভালদৰে জানো, কাৰণ তাত থকা অৱস্থাত ৰাতি 7টা বজাতো তেখেতে মোক কয় আপুনি এটা ভিডিঅ' কৰি দিয়ক, মই কবিতা এটা আবৃত্তি কৰিম। এতিয়া GB মিটিং মই তাত আজিলৈ ওলাইছে, ছাৰে কবিতা আবৃত্তি কৰিব ওলাইছে। ভাবক, দিনটো ক্লাছ কৰি জিম কৰি কি ক'ম আৰু ভাষা নাই। চ' ছাৰৰ এনাৰ্জি মই বেছি নকওঁ, কাৰণ আমিও এনেকুৱা ট্ৰেইনিং প্ৰগ্ৰেমত গ'লে শেষৰ সময়খিনি কেতিয়া ঘৰ যাব পাৰোঁ এইটোৱে ভাবি আছিলোঁ। বহুত দূৰৰ মানুহ। চ' আপোনালোক আটাইলৈ মই আন্তৰিক শ্ৰদ্ধা যাচিছোঁ। আপোনালোকে যি প্ৰশিক্ষণ লাভ কৰিলে সেয়া সদব্যৱহাৰ কৰক, কাৰণ তেতিয়াহে আমাৰ শিক্ষা ব্যৱস্থাৰ এখেতসকলে আমি সকলোৱে যি অসমখন আগুৱাই নিব বিচাৰিছোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সদায় কয় 5খন ৰাজ্যৰ ভিতৰত আমি এখন হ'ব লাগে। ত' আমি নিশ্চয় হ'ব পাৰিম। আমি সকলোৱে যদি একেলগে কাম কৰোঁ তেতিয়াহ'লে আমাক কোনেও ইয়াত বাধা দিব নোৱাৰিব। ধন্যবাদ।